সকলোৱে আজিকালি বেলেগ এক্সাৰচাইজতকৈ য়োগাখিনি প্ৰিফাৰ কৰে তো মই জানো যে আপোনাৰ য়োগা কৰি থাকিলে সদায় আমি যদি এটলিষ্ট 20 মিনিটছ বা 30 মিনিটছ কৰোঁ তেতিয়াহ'লে আমাৰ যিটো লাইফষ্টাইল হয় সেইটো আমাৰ বহুতখিনি আগুৱাই যায় য়োগা বস্তুটো হ'ল আপোনাৰ মেণ্টেলি ষ্ট্ৰেছৰ পৰা আপোনাক দূৰত ৰাখিব योगा स्पेशली वुमेन्स के लिए तो बहुत ही बेनिफिट देता है ये जो मेंटल पीस है ये योगा से ही मिलता है नमस्कार प्रिय दर्शक आमी उपस्थित आसु पश्चिम गुवाहाटी दुर्गा मंदिर प्रांगणत और जेहेतु आज एकादश संख्यक যোগ দিৱস और যোগ दिवस उपलक्षे समग्र विश्वजुरी भारतीय पुरातन सभ्यतार जी अमुक अस्त्र सेया योगासन और आमी देखिছোঁ যে समग्र विश्वर लगते অসমতো অতি आडम्बरपूर्णभावे आंतरराष्ट्रीय যোগ दिवस उद्यापन करा होइছে इतिमध्ये मुख्यमंत्री डॉ हिमंत बिश्व शर्माय बाक्सार खालबारीत राज्यिकभावे যোগ দিৱসত অংশগ্ৰহণ কৰিছে আৰু আমি আপোনালোকক দেখুৱাব বিচাৰোঁ ইয়াতো বিশেষকৈ ভৰলুমুখৰ এই যে পশ্চিম গুৱাহাটী দুৰ্গা মন্দিৰ প্ৰাংগণ ইয়াতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এই অংশগ্ৰহণ কৰিছে ইয়াৰে স্থানীয় যুৱক যুৱতীসকলে আৰু এইখিনিতে প্ৰশিক্ষক আছে বিশেষকৈ যেহেতু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মই তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম খুব সুন্দৰ এক পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত স্থানীয় যুৱক যুৱতীক আপুনি খুব সুন্দৰকৈ প্ৰশিক্ষণ দিছে আৰু বিশেষকৈ যেহেতু আজি আন্তঃৰাষ্ট্ৰীয় একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই যোগাসনক লৈ বিশেষকৈ বৰ্তমান সময়ত যোগাসন অতিকৈ প্ৰয়োজন হৈ পৰিছে মানৱ জীৱনৰ লৈ যেহেতু আমি দেখোঁ যে প্ৰতিদিনেই আমাৰ বিভিন্ন ধৰণৰ মানসিক চিন্তাই হওক বা বিভিন্ন ৰোগ বা নিজৰ শৰীৰটোৱেই যিহেতু কথাতে আছে ন দেহা থাকিলে বেহা হেল্থ ইজ ৱেল্থ গতিকে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যোগাসন বা শৰীৰক যতন লোৱাৰ কিমান প্ৰয়োজন য়োগা মানে এইটো নহয় যে য়োগা বস্তুটো এক্সাৰচাইজ এইটো এক্সাৰচাইজ বুলি ক'ব নোৱাৰি এইটো যে মেটৰ ওপৰত বহিয়ে যে আমি ফটাফট এক্সাৰচাইজটো কৰিম সেনেকুৱা নহয় য়োগা বস্তুটো হ'ল আপোনাৰ মেণ্টেলি ষ্ট্ৰেছৰ পৰা আপোনাক দূৰত ৰাখিব আপোনাৰ হেল্থ ইছ্যুৰ যিবোৰ প্ৰব্লেম থাকে আপুনি য়োগাৰ পৰাহি ঠিক হ'ব আপোনাৰ বডিৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যনত যিবিলাকৰ প্ৰব্লেম থাকে সেইবিলাক য়োগ কৰিলেতো আপোনাৰ ঠিক হ'বই আৰু আজি এই দিনটোত আমাৰ ইমান ভাল লাগিছে যে ৰাতিপুৱা সব লেডিগৰাকী ইমান ধুনীয়াকৈ আহিছে একদম ফূৰ্তিত আহিছে যে আমি য়োগা কৰিম বাছ ইহঁতক চাই কেনে এটা উইল পাৱাৰ এটা আহি গ'ল যে ঠিক আছে আমি ইমান সবকে এইটো আমি জাগ্ৰত কৰিব লাগে যে য়োগা আমি সবেই কৰিব লাগে ধন্যবাদ আৰু এগৰাকী আমাৰ স্থানীয় এগৰাকী ব্যক্তি আছে আমি তেখেতৰ সৈতে কথা পাতিম কিন্তু পুনতে আপোনাক সুধিব বিচাৰোঁ যে ভাৰতীয় সভ্যতাত যোগাসন আমি কোটি কোটি বছৰ পুৰণি এতিয়া কিন্তু সমগ্ৰ বিশ্বজুৰি আমি আজি একাদশ সংখ্যক অৰ্থাৎ 11 বছৰ হ'ল সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গতিকে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ বিষয় এই ক্ষেত্ৰত আপোনাৰ মতামত কি আৰু যি খুব সুন্দৰভাৱে স্থানীয় যুৱক যুৱতীসকলে আজি ইয়াত পৰিৱেশন কৰিছে যোগাসন কৰিছে ইয়াৰ আঁৰত কি সকল ব্যক্তিৰ প্ৰচেষ্টা আছে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম এনে ভাৰতীয় সংস্কৃতিত যোগ এক পৰম সংস্কৃতি যিটো আমাৰ মহাদেৱ শিৱৰ পৰা আহিছে আৰু মহৰ্ষি পতঞ্জলীয়ে এই যোগ উদ্ভাৱন কৰিছে আৰু এই বিশ্বত যোগ বিয়পি পৰিছে আজি যোগৰ যি উপকাৰিতা এই আজি বিশ্বই অনুভৱন কৰিছে সেইকাৰণে 2014 চনৰ এই 21 জুনটোৰ দিনা সমগ্ৰ বিশ্বই এই যোগক আঁকোৱালি লৈছে যোগ অভ্যাসটো মানুহৰ জীৱনৰ এক প্ৰক্ৰিয়া হ'ব লাগে যেনেকৈ আমি ভাত খাওঁ যেনেকৈ পানী খাওঁ তেনেকৈ যোগটো আমাৰ কাৰণে এক প্ৰক্ৰিয়াৰ ভিতৰত পৰিব লাগে আৰু আজি গোটেই বিশ্বক যদি কোনোবাই সুস্বাস্থ্যৰ কাৰণে গৰাকী হ'বৰ কাৰণে যোগৰ জৰিয়তে অনুপ্ৰেৰণা যোগাইছে সেয়াহে আমাৰ ভাৰতীয় সংস্কৃতি
আমি বিশেষকৈ ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকজনৰ দায়িত্ব এই যোগক আমি মানৱ সমাজৰ মাজত লৈ যাওঁ। মানৱ স্বাস্থ্য কল্যাণকাৰী এক যি আমাৰ যোগ আছে সেই যোগ আমি বিশ্বত বিয়পাই দিওঁ। আমাৰ ভাৰতীয় সংস্কৃতি দৰ্শন কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে প্ৰয়াস কৰিছে, গোটেই বিশ্বই প্ৰয়াস কৰিছে। আৰু ভাৰতীয়সকলৰ সমূহ দায়িত্ব যাতে আমি কেনেকৈ এই বিশ্বৰ দৰবাৰলৈ আমি ইয়াক লৈ যাব পাৰোঁ। আৰু ইয়াত আজি যি আমাৰ BN যি য়োগা চেণ্টাৰ আছে এই পশ্চিম ৱেষ্ট গুৱাহাটী ক্লাবত ইয়াতে প্ৰাংগণতেই উপস্থিত, তাৰে বিনীতা বাইদেউ আৰু আমাৰ নিৰ্মল দাদাই এই অনুষ্ঠানটো গঢ়ি তুলিছে। তেওঁলোকৰ উদ্দেশ্য হ'ল মানুহক নিৰোগী কৰা। আৰু তেওঁলোকে বিভিন্ন ধৰণে এখন পাৰ্কৰ পৰা আৰম্ভ কৰিছিলে সৰুকৈ, আজি আহি পেলাই এটা চেণ্টাৰ তেওঁলোকে ডেভেলপ কৰিছে। খুব আমি সুখী যাতে আমাক এনেকৈ কৰি সমাজৰ মাজত যাতে যোগ আৰু স্বাস্থ্যৰ উপকাৰিতা যাতে আমি বিয়পাব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকজনে আচলতে প্ৰচেষ্টা কৰিব লাগে, সকলোৰে দায়িত্ব। আৰু তেখেতসকলে বিশেষভাৱে দায়িত্ব লোৱাৰ বাবে আমি এই স্থানীয় অঞ্চলৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি য'ত উপস্থিত আছোঁ ইয়াত এগৰাকী শৰীৰ চৰ্চাবিদ উপস্থিত আছে। মই তেখেতৰ সৈতে জানিব বিচাৰিম, যিহেতু আজি যোগ দিৱস আৰু যোগ দিৱসৰ সৈতে শৰীৰৰ যথেষ্ট আমাৰ শৰীৰটো কিদৰে আমি যতন ল'ব লাগে, শৰীৰটো আমি কিদৰে সুস্থ ৰাখিব লাগে তাৰ লগত বিৰাটেই এক ওতঃপ্ৰোত সম্পৰ্ক। যিহেতু আপুনি এগৰাকী শৰীৰ চৰ্চাবিদ, শৰীৰ চৰ্চাৰ ক্ষেত্ৰত যোগাসনৰ ভূমিকা কি আপোনাৰ মতেৰে কি? হয়, আজি বিশ্ব যোগ দিৱস 11 সংখ্যক বিশ্ব যোগ দিৱসত মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু BN ফিটনেছক মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। একচুৱেলি যোগ শব্দৰ অৰ্থ হৈছে সংযোগ, মন, শৰীৰ আৰু আত্মাৰ সংযোগ। আৰু আজি দৈনন্দিন জীৱনত যিমান ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ মন অশান্তি বা বিভিন্ন প্ৰেছাৰত আমাৰ চাপেদি আমি গোটেই দিনটো অতিবাহিত কৰিবলগীয়া হয়। গতিকে যিসকলে য়োগা কৰে বা যিসকলে শৰীৰ চৰ্চা কৰে বা জিমত বা অনুশীলনত অকণমান সময় দিয়ে, তেখেতসকলৰ সেই মনৰ মানে যিখিনি চাপ সেই চাপটো দূৰ হয়, য়োগাৰ পৰাও দূৰ হয়। আৰু আপোনালোকে সকলোকে মই অনুৰোধ কৰিছোঁ যে এটলিষ্ট হাফ এন আৱাৰ যদি সকলোৱে যদি য়োগা কৰে এভৰিডে, তেখেতসকলৰ নিজৰ মনৰ আত্মবিশ্বাস, তেখেতসকলৰ মনৰ শান্তি, জীৱনটো খুব ডিচিপ্লিনৰ ফালে আহিব। আপোনালোকে আজি নিজে দেখা পাইছে ইয়াতে ৱেষ্ট গুৱাহাটী ক্লাবৰ উদ্যোগত আয়োজিত এই আজি য়োগা যিটো চেলিব্ৰেশ্যন হৈছে, য়োগা ডে চেলিব্ৰেশ্যন হৈছে, কি সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ আমি। গতিকে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যাতে দিনৰ অন্ততঃ আধা ঘণ্টা সময় নিজৰ শৰীৰটোৰ নামত তেওঁলোকে খৰচ কৰে। আৰু এই সুযোগতে মই বিনীতা আৰু নিৰ্মল দা লগতে ৱেষ্ট গুৱাহাটী ক্লাবক সমূহ সদস্যবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে। ধন্যবাদ। আৰু যিহেতু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ, আমি কথা পাতিম যিসকল অংশগ্ৰহণকাৰী আছে তেওঁলোকৰ সৈতে আমি কথা পাতিব আমি চেষ্টা কৰিম, যিহেতু এতিয়া তেওঁলোকে যোগাসন কৰি আছে। তথাপিতো মই এগৰাকী অংশগ্ৰহণকাৰী ওচৰলৈ গৈছোঁ আৰু তেখেতৰ পৰা মনৰ ভাৱ মই জানিব বিচাৰিম। পহলে आपसे मैं पूछना चाहता हूँ आप किधर से हैं? मैं केदार रोड जैन गली से आई हूँ और मैंने अभी ज़्यादा टाइम नहीं हुआ ज्वाइन करे हुए, लेकिन मुझे इतना अच्छा लग रहा है। आई थिंक हम लोग सबको योगा करना चाहिए। योगा स्पेशली वुमेंस के लिए तो बहुत ही बेनिफिट देता है और योगा से फ्लेक्सिबिलिटी और हमारा स्ट्रेस जो भी है सब कुछ दूर हो जाता है। सो आई वुड सजेस्ट कि सब योगा ज्वाइन करें। आजकल जिम और सब लोग एरोबिक्स कुछ करते हैं, बट आई थिंक स्ट्रेस जो रिलीज़ होता है वो योगा से ही होता है। मेंटल पीस जो मिलता है वो योगा से ही मिलता है। सो मैं चाहती हूँ, आई वॉन्ट स्पेशली कि एवरीवन शुड डू योगा। एंड आजकल वर्ल्ड में सभी योगा कर रहे हैं, बहुत फेमस भी हो गया है। तो कैसा लगता है कि इंडिया का एक प्राचीन एक कला योगा आज विश्व भर में अपना डंका बजा रहा है, तो ये कैसा महसूस हो रहा है एक इंडियन हिसाब से? बहुत अच्छा। इनफैक्ट योगा करके जो पीस मिलता है हमें वो बाकी सबसे नहीं मिलता है। सो मैं आई थिंक सबको योगा करना चाहिए। डिप्रेशन के लिए योगा क्यों है? क्योंकि अब आजकल देखा जाता है कि न्यू जनरेशन में बहुत डिप्रेशन आता है अपने करियर के लिए बहुत सारा, तो डिप्रेशन के लिए आप क्या बोलेंगे, योगा कैसा है? जब हम लोग जो मेडिटेट करते हैं जिससे हम लोग को मेंटली पीस मिलता है, कोई एक चीज़ पे फोकस करना,
उससे ही डिप्रेशन किल करता है। वही डिप्रेशन और स्ट्रेस, आजकल की जनरेशन कोई भी माइनर थिंग्स को लेके स्ट्रेस हो जाते हैं। सो ये जो मेंटल पीस है ये योगा से ही मिलता है। थैंक यू सो मच। थैंक यू। আমি নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধিৰ সৈতে কথা পাতিছোঁ। তেওঁলোকে যোগাসনক বা যোগক তেওঁলোকে আঁকোৱালি লৈছে আৰু সাম্প্ৰতিক সময়ত যি ধৰণৰ মানসিক চাপ বা উদ্বিগ্নতা নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায়, তাৰেও ক্ষেত্ৰত যোগাই যথেষ্ট সংখ্যক সহায় কৰে বুলি তেওঁলোকে কৈছে। মই আৰু এগৰাকী অংশগ্ৰহণকাৰীৰ সৈতে কথা পাতিম। আপুনি ক'ৰ পৰা? মই শান্তিপুৰত থাকোঁ। শান্তিপুৰত। আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু চাওঁতে চাওঁতে আজি একাদশ মানে 11th য়োগা ডে ইণ্টাৰনেশ্যনেল। তো প্ৰথম কথা আপোনাৰ পৰা জানিব বিচাৰিম যে ভাৰতৰ এক পুৰাতন সভ্যতাত য়োগা আছিলে, তাৰ পাছত বহু পলমকৈ সমগ্ৰ বিশ্বই স্বীকৃতি দিলে। আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বই একেলগে য়োগা কৰিছে। কেনে অনুভৱ হয়? আমি একচুৱেলি য়োগাটো যে ইমানখিনি ডাঙৰ প্লেটফৰ্মত আমাৰ আগুৱাই গৈছে, সেইটো কাৰণে আমি বহুতখিনি মানে কি কওঁ থেংকফুল হয়। আৰু আমাৰ গোটেইখিনি দুনিয়াটো আজিকালি ৱৰ্ল্ডত পূৰা ফেমাছ হৈ গৈছে। সেইটো কাৰণে মানে ভাবোঁ যে আমাৰ য়োগাটো বহুতখিনি আগবাঢ়ি গৈছে আৰু সকলোৱে আজিকালি বেলেগ এক্সাৰচাইজতকৈ য়োগাখিনি প্ৰিফাৰ কৰে, যাতে আমাৰ হেল্থটো বা মেণ্টেল পিচ আমাৰ গোটেইখিনি আহি যায়। তুমি যিহেতু নৱপ্ৰজন্মৰ আৰু বৰ্তমান সময়ত বহু মানসিক উদ্বিগ্নতাত নৱপ্ৰজন্ম ভোগা দেখা যায়, নিজৰ কেৰিয়াৰ, নিজৰ পেচা, নিজৰ শিক্ষাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ লগতে মানসিক ক্ষেত্ৰত কিমান প্ৰশান্তি দিয়ে য়োগাই? একচুৱেলি মেইনলি মেডিটেশ্যন যদি আপুনি ষ্টাৰ্টিং কৰে, মেডিটেশ্যন দি আমাৰ ষ্ট্ৰেছ হওক বা আমাৰ মেমৰি যিটো পাৱাৰ হয় সেইটো আমাৰ ইনক্ৰিজ কৰে। তো মই জানো যে আপোনাৰ য়োগা কৰি থাকিলে সদায় আমি যদি এটলিষ্ট 20 মিনিটছ বা 30 মিনিটছ কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো লাইফষ্টাইল হয় সেইটো আমাৰ বহুতখিনি আগুৱাই যায়। আৰু যিহেতু আজিকালি লাইফটো ষ্ট্ৰেছফুল হয়, সেইটো আমাক বহুতখিনি হেল্প কৰে ষ্ট্ৰেছ ৰিডিউচ কৰিবলৈ। থেংক ইউ ছ' মাছ। মই আৰু এগৰাকী অংশগ্ৰহণকাৰীৰ সৈতে কথা পাতিব চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাইছোঁ যে সামগ্ৰিক পৰিৱেশ ইয়াত নৱপ্ৰজন্মৰ যথেষ্ট প্ৰতিনিধি আছে। গতিকে এয়া এক ভাল বিষয় বুলি ক'ব লাগিব ভাৰতীয় সভ্যতাৰ বাবে। মই পুনৰ কেমেৰা পাৰ্চন বাবুক অনুৰোধ কৰিছোঁ, এগৰাকী অংশগ্ৰহণকাৰীৰ ওচৰলৈ গৈছোঁ। কিধৰ চাই? मैं गुवाहाटी से हूँ। तो योगा आज के दिन में योगा पूरा दुनिया में हलचल मचा रहा है। सब ने मान लिया कि नहीं, ओरिजिनल जो है योगा में ही है सब कुछ। तो आप न्यू जनरेशन को रिप्रेजेंट करते हैं, अपने करियर या अपने जो एजुकेशन में आजकल बहुत स्ट्रेस रहता है, फिटनेस के अलावा योगा मेंटल सेटिस्फेक्शन कितना देता है आपके हिसाब से? बहुत देता है मेंटल सेटिस्फेक्शन, क्योंकि योगा एक ऐसा चीज़ है जो हम लोग को माइंड, बॉडी सब कुछ रिलैक्स करने में बहुत हेल्प करता है। ये हम लोग कंसंट्रेशन इम्प्रूव करने में बहुत हेल्प करता है। अभी जो ये न्यू जनरेशन है इसमें बहुत स्ट्रेस है, तो हम लोग को योगा डेली 15 to 20 मिनट्स रोज़ करना चाहिए। ये हम लोग को पूरा बॉडी, माइंड सब कुछ रिलैक्स करता है और इससे हम लोग फिट भी रह सकता है और हम लोग को स्ट्रेस भी कम होता है।